লখিমপুৰৰ আনন্দ বাগানত চাহ খেতিত কীটনাশক ঔষধ ব্যৱহাৰৰ সম্পৰ্কত সজাগতা সভা। অসম চৰকাৰৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ উদ্যোগত তথা আনন্দ বাগানৰ সহযোগত অনুষ্ঠিত হয় এই সজাগতা সভাৰ। চিয়াজুলি চাউলধা তাৰিয়নী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ অনুষ্ঠিত সজাগতা সভাত অসমৰ চাহৰ গুণগত মানৰ সুৰক্ষাৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া কীটনাশকৰ প্ৰকাৰ আৰু প্ৰয়োগ পদ্ধতিৰ সম্পৰ্কত বিস্তৃত আলোচনা অনুষ্ঠিত হয় সজাগতা সভাত। উপকৃত কৰিব নিশ্চয় কৰিব, কাৰণ মানে ফুড ছেফটি তেওঁলোকে যিটো পদক্ষেপ গ্ৰহণ কৰিছে এটা আদৰণীয় পদক্ষেপ। আমি আগতে টি বৰ্ড বা TRAৰ পৰা আমি যিটো প্ৰশিক্ষণ পাইছিলোঁ বা তেখেতলোকে যিখিনি আমাক গাইডলাইন দিছিলে, ট্ৰাষ্টি আছিলে, তেখেতলোকে আমাক গাইডলাইন দিছিলে আমি কেতিয়াও চাহ গছত আমি বেন কেমিকেল ইউজ কৰিব নালাগে আৰু মাটিৰ উৰ্বৰতা আমি ৰক্ষা কৰিব লাগে। আমি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গছত অদৰকাৰী হিচাপত আমি কেতিয়াও পেষ্টিচাইড ইউজ কৰিব নালাগে। আজি ফুড ছেফটি আহিছে, তেখেতলোকে আমাক যথেষ্টখিনি সহায় কৰিছে যে ভৱিষ্যত দিনবিলাকত আমি লখিমপুৰ জিলাই গছত আমি PPC ফ'ল' কৰিম আৰু কেতিয়াও আমি মানে বেন কেমিকেল ইউজ নকৰোঁ আৰু সদায় আমি পণ লৈছোঁ যে আমি গুড কোৱালিটিৰ চাহ তৈয়াৰ কৰিম, মানে গুড কোৱালিটিৰ কেঁচাপাত আমি ফেক্টৰীবিলাকক যোগান ধৰিম আৰু ফেক্টৰীয়ে ভাল ধৰণে আমাৰ এটা ৰেট দিব। যদি তেখেতলোকে ইচ্ছা প্ৰকাশ কৰে আমি লখিমপুৰ জিলা আগবাঢ়িম এখন অৰ্গেনিক চাহ খেতি হিচাপে লখিমপুৰ জিলাক আমি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম। সজাগতা সভাত খাদ্য সুৰক্ষা বিভাগৰ লখিমপুৰ জিলা বিষয়া কৰুণাকান্ত দলে, আনন্দ চাহ বাগানৰ পৰিচালক অৰুণ কুমাৰ সিং, ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক ঋতুমণি শইকীয়া আৰু উপসভাপতি ৰাজেন হাজৰিকাই চাহ খেতিত কীটনাশক দৰৱ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে নিষিদ্ধ কীটনাশক ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ জিলাখনৰ চাহ খেতিয়কসকলক আহ্বান জনায়। সভাত জিলা উদ্যোগ বিষয়া আৰু উপস্থিত থকা টি ট্ৰাষ্টৰ বিষয়াসকলেও অসমত উৎপাদিত চাহৰ গুণগত মান বৃদ্ধি কৰিবলৈ কীটনাশক দৰৱ প্ৰয়োগৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতাৰ বিষয়ে বক্তব্য দাঙি ধৰে। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। অসম চৰকাৰৰ আয়ুক্ত মহোদয়ৰ নিৰ্দেশ মতে আমি চাহ গছত মানে চাহৰ আপোনাৰ পেষ্টিচাইড কীটনাশক দ্ৰব্য চাহ গছত সঠিক প্ৰয়োগ কৰাৰ কাৰণে সেইটো ৰাইজক মানে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল আহিছে আৰু এখেত আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছেই। গতিকে আমি সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলক সঠিক পৰিমাণে সঠিক প্ৰয়োগ আৰু কেনেকৈ প্ৰয়োগ কৰিব লাগে এই গোটেইখিনি কথা তেওঁলোকক সজাগতা আনিবৰ কাৰণে আজি আমাৰ এই এৱাৰনেছ সজাগতা সভাখন আয়োজন কৰা হৈছে। এৱাৰনেছ সভাত কি বিষয়ত আলোচনা হ'ল? এইটো বিশেষকৈ কীটনাশক প্ৰয়োগ কৰা সম্পৰ্কে। কীটনাশক প্ৰয়োগ মানে যিটো সঠিক কীটনাশক, কিছুমান বৰ্জিত কিছুমান কীটনাশক আছে, সেইবোৰ যাতে ৰাইজে চিনি পায় আৰু ৰাইজক সেইখিনি আমি দেখুৱাইছোঁ, আমাৰ ভিডিঅ' যোগেও দেখাইছোঁ আৰু আমি লিফলেটো দিছোঁ যে কোনবিলাক বেন কেমিকেলছ বা কোনবিলাক বেন পেষ্টিচাইড কোনবিলাক আমাৰ প্ৰয়োগ কৰিব লাগে, কোনবিলাক নালাগে, সেইখিনি গোটেইখিনি কথা আমি ৰাইজক জনাইছোঁ। আৰু ৰিপৰ্টাৰ লাইভ।